শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলি পৌৰসভাৰ এলেকাৰ ৬ নম্বৰ ৱাৰ্ডত বৃহস্পতিবাৰে সংঘটিত হয় এক চিলনী চুৰৰ ঘটনা। বৃহস্পতিবাৰে পুৱা প্ৰাতঃভ্ৰমণ কৰা অৱস্থাত ঢেকিয়াজুলি পৌৰসভা এলেকাৰ ৬ নম্বৰ ৱাৰ্ডৰ বাসিন্দা দুলাৰী দেৱী নামৰ বয়সস্থ মহিলাগৰাকীৰ ডিঙিৰ পৰা প্ৰায় ২ লাখ টকা মূল্যৰ সোণৰ চেইন কাঢ়ি নিয়ে চিলনী চুৰে। ইয়াৰ পিছতে পৰিয়ালটো কাষ চাপে ঢেকিয়াজুলি আৰক্ষীৰ। পিছলৈ ঢেকিয়াজুলি আৰক্ষী থানাৰ উপ পৰিদৰ্শক ৰাহুল বৰাৰ নেতৃত্বত ঢেকিয়াজুলি আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ চিলনী চুৰৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। যদিও বৰ্তমানলৈকে চিলনী চুৰৰ কোনো সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই আৰক্ষী। ৰাতিপুৱা মোৰ আইতা তেওঁ মানে মৰ্ণিং ৱাক কৰি আহি আছিল প্ৰায় 4:45 মানত কোনোবা এজন ব্যক্তিয়ে বাইক লৈ আহিছিল হেলমেট পিন্ধা সি মানে গোল্ডৰ চেইনটো স্নেচ কৰি পলাল। এতিয়া ইতিমধ্যে আমি আৰক্ষীক জনাইছোঁ, তেওঁলোকে ইনভেষ্টিগেশ্যন কৰি আছে। আৰক্ষীয়ে তদন্ত চলাইছে। মটৰচাইকেলটো আমিতো ওপৰত আছিলোঁ, যিহেতু শুই আছিলোঁ। আইতাই মটৰচাইকেলটো চিনি নাপালে, কিন্তু মানুহটোৱে হোৱাইট টি চাৰ্ট পিন্ধিছিল আৰু হেলমেট লগাইছিল। অকল চেইন লৈছে। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য।